অসম আৰক্ষীসকলে প্ৰশাসনে এটাতো অপপ্ৰচাৰ চলালে যে আইন শৃংখলা বেয়া হ'ব পাৰে। এনেকুৱাতো পৰিস্থিতিয়ে নাই। ইয়াততো মানুহ খালী, ইয়াত মানুহে নাই, ভকতসকলো নাই। চবেই ৰাইজে ভালদৰে 11টা বজাতে আহে আৰু আমিতো নিজৰ ফালৰ পৰা কাকো আপত্তি নিদিয়াকৈ একদম ৰাতিপুৱা 7:30 আহিবলৈ আমি সাজু হৈ আছোঁ। 7টাৰ পৰা আমি সাজু। এতিয়াতো প্ৰায় 10টা বাজিলে। ইয়াততো একো আমি দেখিছে আপোনালোকৰ এইটো মুকলি, একদম মঞ্চ মুকলি, থান মুকলি। আমিতো 7:30টাৰ পৰা আমাক ৰখাই আছে। অপপ্ৰচাৰ মানে প্ৰশাসনৰ অপপ্ৰচাৰ এতিয়া ফাদিল হৈ গ'ল। মই আহিব পাৰিছোঁ, বিধায়ক আহিছে, সাধাৰণ মানুহখিনি আহিছে। ৰাহুল ডাঙৰীয়া এজন ভকত হিচাপে শ্ৰদ্ধা নিবেদন কৰিবলৈ, থানৰ প্ৰতি সেৱা যাচিবলৈ আজি ইয়াত অহা তেওঁলোকৰ মন আছিল। আজি বাধা দি দিলে কিবা কাৰণত। মুখ্যমন্ত্ৰীয়ে বেয়া পায় নেকি আজি মানে বৰদোৱা থানটো আমাৰ লাইমলাইটত তেওঁলোকে নিবিচাৰে। মানে মই ভাবিছোঁ বৰ্তমান চৰকাৰে থানৰ বিৰুদ্ধে এটা কাম কৰিছে। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি আজি আমাৰ বৰদোৱা থানৰ আজি ইতিহাসটো কলংকিত কৰিছে। অসমৰ মুখ্যমন্ত্ৰীজনে আজি যি এটা পৰিস্থিতি অপপ্ৰচাৰ চলালে, যিদৰে হেঁচা তেওঁলোকে বৰদোৱা থানৰ পৰিচালনা সমিতিৰ ওপৰত দিলে, যি অপপ্ৰচাৰ এটা ব্যক্ত কৰিলে যে ইয়াত আইন শৃংখলা বেয়া হ'ব পাৰে, আজি তেওঁ অপপ্ৰচাৰ কৰি থান পৰিচালনা সমিতিৰ কাৰ্যকালত আৰু লগে লগে আমাৰ বৰদোৱা থানৰ ইতিহাসত মুখ্যমন্ত্ৰী মহোদয়ে আজি আমাৰ থানৰ নামৰ ওপৰত এটা ডাঙৰ এটা কলা দাগ লগাই দিলে। আজি যি অপপ্ৰচাৰ মিছা কথা যি লয়, আজি সঁচাকৈ আমাৰ থানৰ কাৰণে যি সঁচাকৈ এটা লজ্জাজনক কথা। আমি যে থানলৈ আহিয়ে থাকোঁ, খুব বেয়া এটা বাৰ্তা। অসম আৰক্ষীসকলে প্ৰশাসনে এটাতো অপপ্ৰচাৰ চলালে যে আইন শৃংখলা বেয়া হ'ব পাৰে। এনেকুৱাতো পৰিস্থিতিয়ে নাই। ইয়াততো মানুহ খালী, ইয়াত মানুহে নাই, ভকতসকলো নাই। চবেই ৰাইজে ভালদৰে 11টা বজাতে আহে আৰু আমিতো নিজৰ ফালৰ পৰা কাকো আপত্তি নিদিয়াকৈ একদম ৰাতিপুৱা 7:30 আহিবলৈ আমি সাজু হৈ আছোঁ। 7টাৰ পৰা আমি সাজু। এতিয়াতো প্ৰায় 10টা বাজিলে। ইয়াততো একো আমি দেখিছে আপোনালোকৰ এইটো মুকলি, একদম মঞ্চ মুকলি, থান মুকলি। আমিতো 7:30টাৰ পৰা আমাক ৰখাই আছে। অপপ্ৰচাৰ মানে প্ৰশাসনৰ অপপ্ৰচাৰ এতিয়া ফাদিল হৈ গ'ল। মই আহিব পাৰিছোঁ, বিধায়ক আহিছে, সাধাৰণ মানুহখিনি আহিছে। ৰাহুল ডাঙৰীয়া এজন ভকত হিচাপে শ্ৰদ্ধা নিবেদন কৰিবলৈ, থানৰ প্ৰতি সেৱা যাচিবলৈ আজি ইয়াত অহা তেওঁলোকৰ মন আছিল। আজি বাধা দি দিলে কিবা কাৰণত। মুখ্যমন্ত্ৰীয়ে বেয়া পায় নেকি আজি মানে বৰদোৱা থানটো আমাৰ লাইমলাইটত তেওঁলোকে নিবিচাৰে। মানে মই ভাবিছোঁ বৰ্তমান চৰকাৰে থানৰ বিৰুদ্ধে এটা কাম কৰিছে। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি আজি আমাৰ বৰদোৱা থানৰ আজি ইতিহাসটো কলংকিত কৰিছে। অসমৰ মুখ্যমন্ত্ৰীজনে আজি যি এটা পৰিস্থিতি অপপ্ৰচাৰ চলালে, যিদৰে হেঁচা তেওঁলোকে বৰদোৱা থানৰ পৰিচালনা সমিতিৰ ওপৰত দিলে, যি অপপ্ৰচাৰ এটা ব্যক্ত কৰিলে যে ইয়াত আইন শৃংখলা বেয়া হ'ব পাৰে, আজি তেওঁ অপপ্ৰচাৰ কৰি থান পৰিচালনা সমিতিৰ কাৰ্যকালত আৰু লগে লগে আমাৰ বৰদোৱা থানৰ ইতিহাসত মুখ্যমন্ত্ৰী মহোদয়ে আজি আমাৰ থানৰ নামৰ ওপৰত এটা ডাঙৰ এটা কলা দাগ লগাই দিলে। আজি যি অপপ্ৰচাৰ মিছা কথা যি লয়, আজি সঁচাকৈ আমাৰ থানৰ কাৰণে যি সঁচাকৈ এটা লজ্জাজনক কথা। আমি যে থানলৈ আহিয়ে থাকোঁ, খুব বেয়া এটা